এই মুহূৰ্তত পিএম কিষাণ আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী অহা 18 জুন তাৰিখে পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 কৈ টকা। তো আপোনাৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। কিন্তু কেৱল মাত্ৰ 3টা কামৰ কাৰণে লাখ লাখ মানুহে বেংক একাউণ্টত নাপাব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2000 কৈ টকা। তো কি কাৰণত নাপাব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি ধন প্ৰদানক লৈ। ইয়াতে কিন্তু একেবাৰে শেষত আপোনালোকে চাব পাৰিছে ইয়াতে লিখা আছে 18 জুন 2024 বানাৰসী উত্তৰ প্ৰদেশ। তো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 18 জুন 2024 তাৰিখে উত্তৰ প্ৰদেশৰ বানাৰসীৰ পৰা প্ৰদান কৰিব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন। তো আপোনাৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আহি গ'ল সুখবৰ। অহা 18 জুন তাৰিখেই কিন্তু আপোনাৰ বেংক একাউণ্টত লাভ কৰিব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 কৈ টকা। তো এতিয়া আপোনালোকক জনাইছো কি কাৰণত লাখ লাখ দুখীয়াসকলে নাপাব পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 কৈ টকা। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে আপোনালোকে প্ৰথমে কিন্তু পিএম কিষাণ আঁচনিৰ ষ্টেটাছখন চাব লাগিব। তো আপোনাৰ নাম যদিও পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে পিএম কিষাণ আঁচনিৰ ষ্টেটাছখন চাই লওক। তো ষ্টেটাছ চোৱাৰ সময়ত আপোনালোকে এলিজিবিলিটি ষ্টেটাছত ক্লিক কৰিব। তো এলিজিবিলিটি ষ্টেটাছত ক্লিক কৰাৰ পিছত প্ৰথমে চাব লাগিব লেণ্ড ছিডিং অপশ্যনটো ইয়েছ আছে নে নো আছে। তাৰপিছত দ্বিতীয় নম্বৰ চাব লাগিব EKYC ষ্টেটাছ। তো EKYC ষ্টেটাছত ইয়েছ লিখা আছে নে নো লিখা আছে। তাৰপিছত 3 নম্বৰত চাব লাগিব আধাৰ বেংক একাউণ্ট ছিডিং ষ্টেটাছ। তো 3 নম্বৰ অপশ্যনটো ইয়েছ আছে নে নো আছে আপোনালোকে চাব লাগিব। তো আপোনালোকক যোনটো ষ্টেটাছ দেখুৱাই আছোঁ ইয়াতে লেণ্ড ছিডিং আৰু আধাৰ বেংক একাউণ্ট ছিডিং ষ্টেটাছত কিন্তু নো লিখা আছে। এইজন হিতাধিকাৰীয়ে কিন্তু পিএম কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি ধন নাপাব। তো আপোনাৰ যোনটো অপশ্যনত নো লিখা আছে সেই অপশ্যনটো অতি সোনকালে ঠিক কৰি লওক, অন্যথা নাপাব পিএম কিষাণ আঁচনিৰ ধন। তো আজি ইমানেই।